Hi everyone, welcome back to my another vlog. আৰু আজি নতুনটা vlog start কৰিবলৈ লৈছো ৰাতিপুৱা বাজিছে 6টা একেবাৰে ৰাতিপুৱা উঠিলো early morning এতিয়া মই আমি আসলতে এফালে যাওঁ আসলতে গুৱাহাটীলৈ যাবলৈ ওলাইছো কিন্তু তাৰ আগতে ভাবিলো নাই ঘৰৰ পৰা vlogটো start কৰো মানে চাও আৰু কিমানখিনি vlog কৰো এবাৰ নাজানো যেটো কামতে গৈ আছো গুৱাহাটীলৈ সেইকাৰণে ইমান চাগে টাইম নাপাম মই তেনেকে vlog সব কৰি থাকিবলৈ তথাপিও যদি টাইম তেনেকে নহয় vlog কৰিবলৈ তেনেহলে মই যি কিদিন থাকিম ঘৰত হে গুটে কিদিন মিলাই পিনি এটা ব্লগ দিম তেনেকে বুলি ভাবি থৈছো আৰু তো হেই যেহেতু মই জলে যাও জলে জি কৰো জি নাই আপোনালোকৰ লগত শেয়াৰ কৰা হয় কাৰণ মই চেনেলটোৱে হেতু যে মোৰ যি কোনো হেৰি বিলাক মোমেন্ট বিলাক আপোনালোকৰ লগত শেয়াৰ কৰো হে সো এতিয়া উলাই মেলি ৰেডি হৈ গলো 6টা বাজিলে আৰু মই ফালে পেকিং কৰি মেলি হৈ গল গুটেখি ৰাতি কৰিলো গেটামান আৰু এফালে মই হৈছো চকলেটৰ বক্স এটা লৈ মেলি যাও এটো ক্যাডবেৰী চেৰি সেলিব্ৰেশনৰ আসলতে এইগিটা কালি অভি পালে অফিচৰ পৰা তেওঁলোকৰ প্ৰিন্সিপাল যেটো দি এতিয়া 15 আগষ্ট এইগিটা সব তো এই তিনটা সেলিব্ৰেশন দিছে এটা হৈছে চকলেটৰ এনেকুৱা দিছে এটা মানে গুটে গিটা চকলেটৰে হয় এটো এটা আৰু এটো সবতছে ডাঙৰ এয়াই আৰু তো ভাবিছো এটা লৈ যাও সাগে গাইড খাব লগা হ'ব পাৰে যদি ভোক লাগে খাম মাৰু ন কিন্তু মই ইমান চকলেট লাভাৰ নহয় বাৰু দেই মই ইমান ভাল নাপাও কিন্তু অবিয়ে ভাল পায় চকলেট খাই পিনি তো হিউ খাব সা আৰু মন গলে খাম মই অকনমান নহলে বৰ মিঠা নহয় মিঠা বেছি মানে খাব নৰো তো হেই তেনেহলে এতিয়া যাও আজি ঘৰলে আহিব ইয়াতে মানে ভন্টি থাকিব লখিৰ লগত আপোনালোকে ভাবিছে কি আমি গুৱাহাটী গলে লখি কাৰ লগত থাকে কি কথা তো হেই ভন্টি থাকে ঘৰত মই গুছি গলে ভন্টি আহে আৰু তেনেকে হেই এতিয়া তেনেহলে উলাও আৰু ইয়াৰ পৰা 6টা 10 হল গেটে সকজন কথা পাতি কামবোৰ কৰতে এতিয়া তেনেহলে লাইট সাইট অফ কৰি লও আমি উলাও ইয়াৰ পৰা ব্ৰেকফাষ্ট একো কৰা নাই ঘৰৰ পৰা ৰাস্তাতে কিবা এটা খাম আৰু কোট খাও বুকা খাজুখাত মান পালে মানে ফোন কি সৰি ফোন বুলি কৈছো তেতিয়া মানে খাম আৰু কিবা এটা তো এই গাপা ধুই ডাইৰেক্ট মানে উলাইছো মানে একদম টোপন ধৰি আছে তো এতিয়া মানে গৈ মেলি লও আৰু আপোনালোকে সকে গম পাই গুৱাহাটীত কেনেকুৱা ফ্লাড হৈ মানে অৱস্থা বেয়া হৈ গৈছে মানুহৰ তো মানে ভাবি আছিল দুদিন মানৰ আগত যাব পাৰিম জানো মানে শিওৰ নাছিলো গুৱাহাটী এতিয়া আজি এনেকে যোৱাটো কিন্তু তেনেকে খবৰ পাইছো আৰু যে এতিয়া নাই ফ্লাড মানে হে 1 ঘন্টা 2 ঘন্টা মানৰ কাৰণে হৈছিল পানীখিনি তেনেকুৱাকে জমা হৈ গৈছিল আৰু যেটো গুৱাহাটী হয় গুৱাহাটীত হেতু বস্তু থাকিবই আৰু ন তাৰ ড্ৰেনেজ সিস্টেমটো তো ভাল নহয় পানী গুছি যাবৰ কাৰণে হেতুৱে তো বৰ শান্তি হয় আৰু গুৱাহাটী মানুহবোৰৰ কাৰণে হেতু বুজি পাইছো আৰু অকমান টাইমৰ কাৰণে তো এতিয়া আমি যাও তেনেহলে এতিয়া পানী চানি নাই আই হোপ ভালকে গৈ মেলি পাও আৰু একদম এইকেদিন যাতে বৰষুণ নিদিয়ে হেতুৱে ভাবি আছো আৰু দে তো হে আপোনালোকে হেতুৱে আশা কৰিব ঠিক আছে তেনেহলে মাজে সময় লগ পাম এতিয়া আমি ঘৰ পা ওলাও আমি এতিয়া গৈ আছো আৰু অন দ্য ৱে এতিয়া আমি বুকাখাত পাৰ হৈছো আৰু টাউনখন পাৰ হৈছো তো আগত চাও কোট ৰখো ব্ৰেকফাষ্টটো কৰিব লাগিব বেছি টাইমো হোৱা নাই বাৰু চাইলো আৰু আধা ঘন্টা 1 ঘন্টা মানৰ ভিতৰতে ব্ৰেকফাষ্টটো কৰিম তেনেহলে আপোনালোকক আকৌ পাছত লগ পাম এতিয়া আমি প্ৰায় জখলাবন্ধা পালোহি আৰু ইয়াতে এখন ৰেষ্টুৰেণ্টত থুমালো ভাবিলো এইখিনিতে ব্ৰেকফাষ্টটো আমি কৰি যাও পালোহি আৰু আহি পাই প্ৰায় বহু দেৰি হল আৰু আমি 12:30 বজাতে আহি পালোহি আকৌ লাঞ্চনসু কৰিলো আৰু তেতিয়া মানে ইমান ব্লগছ কৰা নহলে আৰু বেলেগ কিবা কামতো ঘুৰি পলগিয়া হল হেতু কাৰণে এতিয়া এই অভি ৰেষ্ট কৰি আছে ময়ো ৰেষ্ট হৈ আছো অকনমান
কিন্তু এতিয়া 5টাই বাজিব হ'ল আকৌ এতিয়া ওলাই যাবলগীয়া আছে ইমান বেছি টায়াৰ্ড লাগিছে নহয় ভালকে শান্তিকে শুবলৈও পৰা নাই ওচৰতে যেটো কামো কৰি আছে বিল্ডিংবোৰত সেইটো কাৰণে সো হেয়াই এতিয়া এনেকে আৰু অকণমান ৰেষ্ট ললো এতিয়া আকৌ ওলাই মেলি যাব লাগিব আপোনালোকক আৰু ইমানকে মানে নেদেখাও আৰু এইটো ব্লগত গোটেইখিনি অকণমান মাজে সময় ক্লিপ কিটা ল'ম আপোনালোকক হেয়াই শ্বেয়াৰ কৰিম আপোনালোকে চাব আশা কৰোঁ ভাল পাব বুলি ব্লগটো চাই আৰু হেয়াই তেনেহ'লে আকৌ পাছত লগ পাম মই আৰু এতিয়া ওলাই আহিছোঁ কাম কিছুমান আছে সেইবোৰ কৰিবলৈ অকণমান এতিয়া ডাউন টাউনৰ ফালে আহিছোঁ ওলাই আৰু বহুত বেছি ট্ৰাফিক মানে কৈছোঁ নহয় আজি পিছে ইমান বেছি গৰমটো নাই সেইটো কাৰণে ভালে লাগিছে কিন্তু সেই বুলি বৰষুণটো নিদিলে হয় আৰু তো হেয়াই এতিয়া গৈ মেলি আছোঁ টোপনি ধৰি গৈছে মানে আমাৰ এয়া চাওকচোন আমি ৰুমলৈ আহি আছিলোঁ হঠাতে এনেকৈ বৰষুণ দিলে নহয় প্ৰায় আধা ঘণ্টা মানে দিছিলে বৰষুণ ইমান বেছি জোৰছেও দিয়া নাছিলে বাৰু কিন্তু এই 6 মাইলৰ এইখিনি ফ্লাইঅভাৰটো 6 মাইলৰ ফ্লাইঅভাৰৰ তলতে দেখিছেনে কিমান বেছি বানপানী হৈ গ'ল নহয় সঁচাকৈ মানে কৈছোঁ নহয় এইবাৰ চকুৰে যেতিয়া দেখিছোঁ এইখিনি বাপৰে এইখিনিতো বহুত বেছি কম বুলিয়ে ক'ব পাৰি গুৱাহাটীত সঁচাকৈ বহুত বেছি পানী হৈ যায় আৰু পিছদিনাখনলৈ সেই পানী নাথাকে আৰু পূৰা শুকাই মেলি একেবাৰে পানী নাইকিয়া হৈ গ'ল আৰু বতৰো বহুত ভাল আছিলে সেইকেইদিন বাৰু মৰ্নিং আৰু আমি এতিয়া ব্ৰেকফাষ্ট কৰি মেলি উঠিলোঁ ৰাতিপুৱা এতিয়া 9টা বাজিছে মই গা পাও ধুলোঁ দুইটাই ধুলোঁ মানে চুলি তিতি আছে মোৰ ড্ৰায়াৰ আৰু চব বস্তুবোৰ মোৰ গাড়ীতে আছে সেইকাৰণে এতিয়া পাৰ্কিঙত গৈছোঁ গাড়ীৰ পৰা বস্তুখিনি লৈ লওঁ আৰু আজিৰ দিনটো কামেই আছে বাৰু আমাৰ বেলেগ কামতে ঘূৰিব লাগিব কিছুমান পাৰ্চনেল কাম তো সেইখিনিয়ে আৰু আজিৰ বতৰটো ভালেই বাৰু এতিয়া মানে ভাল মানে কি ৰ'দ নাই ৰ'দটো অথনি দেখা যেন পাইছিলোঁ এই মাত্ৰ মোবাইলটো পৰি গ'ল দেখিলে নে কেনেকৈ হাতখন লাগি গ'ল মানে হেৰিটোত তো সেয়াই দেখাইছোঁ ৰ'ব বাহিৰৰ বতৰ বতৰ ইমানো ভাল বুলি ক'ব নোৱাৰি ৰ'দ চ'দ নাই বাৰু বৰষুণটো নিদিলেহে হয় আৰু সেয়াই অভি গৈছে এতিয়া পাৰ্কিঙত আমি এতিয়া ওলাই আহিলোঁ অকণমান ওলাই বেলতলা ফালে আছোঁ আৰু সেয়াই বাকী গাড়ীখনৰ অকণমান হাৱা চাৱা চেক কৰাব লাগিছিলে অভিয়ে সেয়া কৰিবলৈ নামি গৈছে এতিয়া মই ভাবিলোঁ অকণমান আপডেট অকণমান দি থওঁ আপোনালোকৰ লগত তেনেকৈ ভালকৈ কথা পতা হোৱাই নাই আৰু আজি চুলিখিনিও ধুলোৱে দেখিছেনে কেনেকুৱা মানে হেৰি হৈ আছে ইয়াত গৰম বহুত বেছিয়ে গৰম তাকে এতিয়া ওলাই মেলি আমি যেহেতু বেলতলা ফালে আছিলোঁ আৰু সেইখিনিতে জুডিঅ'টো থকাৰ কাৰণে ভাবিলোঁ জুডিঅ'ত এপাক সোমাওঁ আৰু তাতে সোমাই দেখিছোঁ যে পূৰা চেল লাগি আছে কিন্তু বহুতখিনি কালেকশ্যন বাৰু আউট অফ ষ্টকে হৈ গৈছে ভাল ভাল কালেকশ্যনখিনি মই তেনেকৈ একো নাপালোৱেই আৰু তাৰ পৰা ওলাই আহিলোঁ আমি জুডিঅ'ৰ পৰা ওলালোঁ এতিয়া জুডিঅ' গৈছিলোঁ ওচৰতে আছিলে যে তো তাৰ পৰা অভিয়ে কিবা কিনিলে ইয়াতে যিহেতু চেল দি আছে কিন্তু প্ৰায়খিনি বস্তু নাই মানে ভাল কালেকশ্যন ভাল কিবা চাইজৰ বা সেইবিলাক নাপালোৱেই তো অভিয়ে ল'লে কাপোৰ কেনেকুৱা লাগিলে তোমাৰ শ্বপিং কৰি তুমিতো বেলেগ হেপী একদম হেপী নহয় আৰু সেয়াই ভণ্টিলৈও ল'লোঁ কিবা এটা আপোনালোকক পাছত দেখাম কি ল'লোঁ বাকী ইমান মানে এইবাৰ কালেকশ্যনবোৰ চব মানে পটাপট লৈ গৈছে মানুহ ইমান বেছি মানুহ বাপৰে লাইনত কি যে থিয় হৈছোঁ নহয় ইমান বেছি মানুহ ভৰিটো বিষাই গ'ল কাউণ্টাৰৰ ওচৰত ইমান মানুহ আছিলে লাইনত এতিয়া তাকে যাওঁ আৰু পাই ৰুমলৈ বহুত টাইম হৈ গ'ল 4টা বাজিলে আমি ৰাতিপুৱাই ওলাই আছোঁ 10টা 10:30 সেনেকুৱামান বজাতে ওলাই অহা নহয় এতিয়ালৈকে যোৱাই নাই আমি বাহিৰতে আজি লাঞ্চটো কৰি ল'লোঁ এতিয়া যাওঁ আমি ডাইৰেক্ট ৰুমলৈ আৰু যিহেতু আমি গেষ্ট হাউচত আছোঁহি তো এতিয়া যাওঁ আৰু ভালে আমি আহিছোঁ এতিয়া এয়া হৰাছ মলত আহিলোঁ ভাবিলোঁ যাওঁতে যোৱাৰ আগত এইফালেদি সোমাই যাওঁ
এতিয়া মই ওৰাছ মলতে থকা লাইফষ্টাইলত আহিলোঁ আৰু এইখিনি হৈছে বেগৰ ছেকশ্যন ইমান বেছি ভাল লাগে ন বেগৰ ছেকশ্যন কোন কোন ছোৱালীবিলাকৰ বেগ বেছি ভাল লাগে আপোনালোকে কমেণ্ট কৰিবচোন দেই মোৰ বহুত বেছি ভাল লাগে বেগ আৰু তাৰপিছতে হোম চেণ্টাৰো গ'লোঁ হোম চেণ্টাৰৰ কালেকশ্যনবিলাক সঁচাকৈ বহুত বেছি ধুনীয়া আৰু তাৰে মানে ঘৰৰ কাৰণে বস্তুবোৰ ল'বলৈ বহুত ভাল লাগে অকণমান এক্সপেঞ্চিভ হয় বাৰু তথাপিও বহুত বেছি ধুনীয়া কিনিব নোৱাৰিলেও মানে বস্তুবোৰ কিছুমান চায়ো ভাল লাগে নহয় জানো আৰু এইখিনি হৈছে বেকিঙৰ কাৰণে বেক কৰ্নাৰ গোটেইখিনি থিমটো দেখিছেনে অকণমান মানে পিংকো নহয় বেলেগ এটা কালাৰ মানে বহুত ধুনীয়া এই কৰ্নাৰটো মানে চবতছে ভাল লাগিলে মোৰ বস্তুবিলাকো ইমান বেছি কিউট হয় আৰু কিন্তু মই বেকিঙত একদম বেয়া মই ইমান নাজানো কাৰণে মই একো লোৱা নাই বেকিঙৰ যদি মোৰ ভিউৱাৰসকলে কোনোবা যদি বেকিঙৰ জানে তেনেহ'লে আপোনালোকে যদি এনেকুৱা কিছুমান বস্তু বিচাৰিছে তেনেহ'লে অৰেঞ্জ মলত গৈ এইখিনি ল'ব পাৰিব বহুত বেছি ভাল হয় কোৱালিটি সঁচাকৈ ভাল দেই মই কিন্তু বহুত বেছি ভাল পালোঁ আৰু তেনেকৈ ঘূৰি ঘূৰি লাষ্টত গৈ পিনি মই এটা বস্তু ল'লোঁ বাৰু কি ল'লোঁ মই সেইটো ঘৰত গৈ পাছত দেখুৱাম আৰু ব্লগত তাৰপিছত আমি আহিলোঁ ওলাই তাৰপৰা আৰু ভাবিলোঁ জুচ আৰু কিবা ফ্ৰুটছ লৈ লওঁ আৰু ল'লোঁ তেনেকৈ পাইনএপল জুচ আৰু ফ্ৰুটছ অকণমান পেক কৰি ল'লোঁ গাইজ আমি মাত্ৰ আহি পালোহি ফাইনেলি এতিয়া আৰু গৈ পিনি ৰেষ্ট লওঁগৈ ফ্ৰেছ হওঁ আৰু এতিয়া ফ্ৰেছ হৈ মেলি আহিলোঁ গা ধুলোঁ অভিও গা ধুলে আৰু ইমান বেছি টায়াৰ্ড নহয় আজি গোটেই দিনটো মানে কেনেকৈ যে পাৰ কৰিলোঁ মানে ভাবিব নোৱাৰোঁ আৰু এতিয়া অকণমান ৰেষ্ট লওঁ বোলো টাইমটো যে বহুত কেইটা বাজিলে জানো 6টামান বাজিলে নেকি ফেনখনৰ চাগে আপোনালোকে চাউণ্ড এটা শুনিব পাৰে সেইটো এভইড কৰিব আৰু বহুত গৰম পৰিছে মাৰিছোঁ মানে আৰু এতিয়া ইয়াতে চাহ দুকাপ দিবলৈ কৈছিলোঁ চাহ দিলে বাৰু এতিয়া চাহ খাম আমি আৰু মই আহোঁতে অথনি যে ফ্ৰুট চালাড লৈ আহিছিলোঁ সেইটো খোৱাই নাই লগে লগে চাহটো কৈছিলে লগে লগে দিলেই তাৰমানে ভাবিছিলোঁ অলপ দেৰিকৈ দিব নেকি কিন্তু দিলেই একো নাই ফাৰ্ষ্টতে ফ্ৰুটছখিনি খাই মেলি লওঁ তাৰপিছত এইখিনি ফ্ৰুটছ আৰু তাৰপিছতে চাহকাপ খাম আৰু মই ঢাকি মেলি থৈ দিছোঁ ফ্ৰুটছ হৈছে আৰু ইয়াৰ পৰা দিয়া চাহ এয়া চাহৰ লগত বিস্কিট দিছে চ' গাইজ এয়া এতিয়া যাবলৈ ওলাম আমি মললৈ ওচৰতে যিহেতু ৰুদ্ৰাক্স মলখন আছে ভাবিছোঁ 7:30মান বাজিছে শুই অকণমান আমনিও লাগিলে ভাবিলোঁ অকণমান এনেই ওলাই যাওঁচোন খোজকাঢ়িয়ে যাম যিহেতু একেবাৰে ওচৰত আৰু মই পিন্ধিবলৈ মানে কি পিন্ধো বুলি ভাবি পিনি এইটো টি-চাৰ্ট এটা মই আজি যে জুডিঅ' গৈছিলোঁ তাৰ পৰা আনিলোঁ জুডিঅ'ৰ পৰা কেনেকুৱা লাগিছে আপোনালোকে জনাব হা মই পিন্ধি মেলি লওঁ তাৰপিছত মই দেখাম আৰু কি ল'লোঁ সেইখিনি মই ঘূৰি আহি লওঁ আহি পাই পিনি আপোনালোকক দেখাম মই কি কিনিলোঁ এতিয়া নেদেখাওঁ আৰু পটাপট এতিয়া ওলাই মেলি লওঁ যিহেতু নহ'লে ডিনাৰ টাইমো হৈ যাব যে সেইকাৰণে এয়া হৈ গ'ল অভিৰ নতুন টি-চাৰ্ট চক গাইজ কেনেকুৱা ধুনীয়া মানে হেৰি প্ৰিণ্টটো ভাল লাগিছে ফ্ৰণ্টত ঘূৰি দিয়া অলপ দূৰত যাবা নি অলপ দূৰলৈ যোৱা অ'কে এয়া চাওক কেনেকুৱা লাগিছে ব'লা এতিয়া যাওঁ অ'হ ইমান গৰম উঠি যা তুমি সঠি ইয়ালৈতো আহিতো গ'লোঁ কিন্তু ক'ত যাওঁ মেক্সিমাম মানে শ্বপখিনি হেৰি বন্ধই কৰি থৈছে কিবা চাগে নতুনকৈ ৰিন'ভেট কৰিছে হ'ব পাৰে আৰু চাবলৈকে তেনেকৈ নাই এইফালে লিভাইজৰ এটা শ্ব'ৰুম দেখিছোঁ অঁ সেই দেখিছোঁ যাওঁ নে কি ভাবিছোঁ নে নাচাওঁ চাবানে নাযাওঁ ব'লা তো ভাবিছোঁ ঘৰলৈকে যাওঁ চাগে গ্ৰাউণ্ড ফ্ল'ৰত আহি গ'লোঁ তাকে অকণমান এনেই গ্ৰাউণ্ড ফ্ল'ৰটোতে ঘূৰোঁ তাৰপিছত আৰু ডাইৰেক্ট ৰুমলৈ যাম